কি অৱস্থা হ'ব মাটি থাকিও মাটি নোহোৱা অৱস্থা হ'ব আৰু মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষা কৰিব লগা হলে প্ৰথম সত্য হৈছে এই মাটিৰ ওপৰত মালিকী সত্য নিশ্চিত কৰা আৰু সেই কাম কোনে কৰিলে ভাৰতীয় জনতা পাৰ্টি অসমৰ বুকুত এতিয়ালৈকে 2016 ৰ পৰা এই 2024 লৈকে আপোনালোকে জানে প্ৰায় 6 লাখ পৰিয়ালৰ হাতত মাটিৰ পট্টা তুলি দিয়া হ'ল বিৰোধী এইবিলাক অধ্যয়ন কৰিলে ভাল নহয় এতে এনেই চিঞৰি থাকে বিজেপিয়ে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব বুলি নহয় কথাবিলাক কৈ থাকে নহয় কয় নে নকয় সঁচা কথাটো ক'লে ভাল লাগে হয়নে মোক আজি কোনোবাই যদি খং উঠাবৰ কাৰণে আপোনালোকৰ কথাই কোনোবা এজনৰ কথা ক'লে এই জানেনে আমুকিয়ে বা আমুকে আমুক কৈছে তোৰেকে এনি মিছা কথাটো কৈ নহয় কিন্তু প্ৰকৃততে সেই কথাটো মই পৰীক্ষা নিৰীক্ষা কৰা নকৰাকে হঠাৎ মই খং খাই পেলালো খং খাই পেলাই কি হ'ল কিবা অদ্ভুত এটা সিদ্ধান্ত ললো সেই ক্ষতি আটাইতকৈ কাৰ হ'ল মই যে খং খালো মোৰ ক্ষতি হ'ল একবিংশ শতিকা 21st century বৰ্তমান যিটো শতিকাত আমি থিয় হৈ আছো আমি জীয়াই আছো এই শতিকাটোৱে যুক্তি আধাৰত পৰিচালিত হয় গতিকে মই সেই কাৰণে নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰাইজৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰো ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ স্বাভিমান ৰক্ষা কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলো সুৰক্ষিত কৰাৰ বাবে যে 10 বছৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰন্তৰভাৱে কাম কৰি আহিছে সেই কাৰণে অসম চৰকাৰে কি সিদ্ধান্ত ললে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সৰু বৰ সকলো জনগোষ্ঠীৰ ভাষা সাহিত্য উদগনি দিয়াৰ বাবে ইয়াক যেন প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে বিকাশৰ বাবে যাতে তেখেতসকলে আগবাঢ়িব পাৰে তাৰ বাবে ভাষা গৌৰৱ আঁচনিৰ যোগেদি প্ৰতিখন সাহিত্য সভাক এককালীন আৰ্থিক সহযোগিতা আগবঢ়ালে প্ৰথমবাৰৰ বাবে ইয়াৰ পূৰ্বতে কোনো চৰকাৰে কৰা নাছিল তেতিয়াহ'লে আৰু কৃষ্টি সংস্কৃতিৰ উৎপত্তিস্থল হৈছে সত্ৰ নামঘৰ নাই আমি চৰ্চা নকৰো জানো গুৰুজনাই তাতেই দেখোন বিভিন্ন ধৰণৰ নৃত্য গীত গুৰুজনাই আমাক শিকাইছিল আৰু তাৰ যোগেদি আমাৰ কৃষ্টি সংস্কৃতি আজি বিশ্বত এটা শক্তিশালী ৰূপ পাবলৈ সক্ষম হৈছে আৰু সেই সত্ৰৰ যেতিয়া সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছিল বটদ্ৰৱাত সেই বেদখল উচ্ছেদ কৰাৰ কোনখন চৰকাৰ আছিল কোনখন চৰকাৰ বিজেপি চৰকাৰ কাজিৰঙাৰ এটাৰ পাছত এটা গড় মাৰি কাজিৰঙাৰ স্বাভিমান কাজিৰঙাৰ পবিত্ৰতা কাজিৰঙাৰ সুনাম নষ্ট কৰাৰ বাবে যি কংগ্ৰেছৰ দিনত ধাৰাবাহিকভাৱে গড় হত্যা গড় নিধন কাম চলি থাকিল সেই কাম বন্ধ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে সন্দেহযুক্ত নাগৰিকক কাজিৰঙাৰ পৰা উচ্ছেদ কৰি আজি এশিঙীয়া গড় সম্পূৰ্ণৰূপে নিৰাপত্তা প্ৰদান কৰিলে আজি শিৱসাগৰ চহৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমীয়া স্বাভিমানৰ প্ৰতীক স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰা সেই চহৰখনক লৈ আমি গৌৰৱান্বিত অসমীয়া জাতি গৌৰৱান্বিত আৰু সেইখন চহৰক হেৰিটেজ সাইট হিচাপে কোনখন চৰকাৰে স্বীকৃতি দিলে বিজেপি চৰকাৰ হয়নে গতিকে মাটি ভেটি কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টি চৰকাৰে গ্ৰহণ কৰি আহিছে আৰু গ্ৰহণ কৰি যাব গতিকে সেই কাৰণে মই ৰাইজক আহ্বান জনাওঁ আমাৰ অসমৰ ৰাইজ সদায় সজাগ আৰু সচেতন ৰাইজে সদায় এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনক মৰম স্নেহ আৰু আন্তৰিকতাৰে গ্ৰহণ কৰি আহিছে আশীৰ্বাদ দি গৈছে মাজে মাজে তেখেতসকলে আমাৰ কুৰ্তি বিচুতি থাকিলে সমালোচনাও কৰে আমি ৰাইজৰ সমালোচনাক শ্ৰদ্ধা কৰোঁ হয়নে কি কয় গণতন্ত্ৰত ৰাইজে হৈছে মহাশক্তিশালী ৰাইজে হৈছে সৰ্বোচ্চ শক্তিশালী ৰাইজে সিদ্ধান্ত লয় কোন
প্ৰতিনিধিত্ব পোৱা উচিত, কোনে পোৱা অনুচিত। গতিকে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোত ৰাইজৰ সহযোগিতাৰ যোগেদি আমি সফলতা অৰ্জন কৰোঁ। গতিকে আজি এই শুভক্ষণত মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই। নাহৰকটীয়া বিধানসভা সমষ্টিৰ 191টা বুথৰ আৰু শক্তি কেন্দ্ৰ 47টা, পৃষ্ঠা প্ৰমুখ 2904, মৰ্চা 24 আৰু গাঁও পঞ্চায়ত 16, ৱাৰ্ড কমিশ্যনাৰ 15, এনেধৰণে যি আমাৰ ইয়াত স্থিতি আছে, গতিকে এই স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকে দৃঢ়তাৰে কাম কৰি আহিছে আৰু কাম কৰি যাব। তৰংগ গগৈ ডাঙৰীয়া ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিলে যে আমি যে ভোটদাতা ৰাইজৰ ওচৰলৈ যাম, কি লৈ যাম? আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।